নমস্কাৰ এই মুহূৰ্তৰ এটা বিগ ব্ৰেকিং নিউজ বিধায়ক আমিনুল ইছলামক গ্ৰেপ্তাৰ কৰা হৈছে ৰাষ্ট্ৰবিৰোধী মন্তব্য দি গ্ৰেপ্তাৰ হৈছে বিধায়ক আমিনুল ইছলাম ধিং সমষ্টিৰ এআইডিএফ বিধায়ক আমিনুল ইছলামক গ্ৰেপ্তাৰ কৰিছে এই কাৰণে যে পহলগামৰ নৰসংহাৰৰ বাবে জগৰীয়া কৰিছিল মোদী আৰু অমিত শাহক আৰু তাৰ পাছতেই নগাঁও আৰক্ষীয়ে ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে বিধায়ক আমিনুল ইছলামক এটা বিগ ব্ৰেকিং নিউজ এই মুহূৰ্তত লৈ অহাৰ চেষ্টা কৰিছো ৰাষ্ট্ৰবিৰোধী মন্তব্য দি গ্ৰেপ্তাৰ হৈছে বিধায়ক আমিনুল ইছলাম বিধায়ক আমিনুল ইছলামক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে নগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে বহু বিতৰ্কিত বিধায়ক আমিনুল ইছলামক ধিং সমষ্টিৰ এআইডিএফৰ বিধায়ক আমিনুল ইছলামক গ্ৰেপ্তাৰ কৰা হৈছে পহলগামৰ নৰসংহাৰৰ বাবে জগৰীয়া কৰিছিল ভাৰত চৰকাৰক মোদী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শাহক আৰু প্ৰধানমন্ত্ৰী লগতে গৃহমন্ত্ৰীৰ ষড়যন্ত্ৰৰ বাবে এই কাণ্ড বা নাৰকীয় ঘটনা সংঘটিত হৈছিল বুলি আমিনুল ইছলামে অভিযোগ উত্থাপন কৰিছিল নগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে বহু বিতৰ্কিত বিধায়ক আমিনুল ইছলামক এই মুহূৰ্তৰ আটাইতকৈ ডাঙৰ খবৰ বিগ ব্ৰেকিং নিউজ জনোৱাৰ চেষ্টা কৰিছো সন্ত্ৰাসবাদীক সুৰক্ষা দিবলৈ প্ৰধানমন্ত্ৰী গৃহমন্ত্ৰীকে দোষাৰোপ কৰিছিল আমিনুল ইছলামে আৰু দেশৰ জটিল সময়টো চৰকাৰ বিৰোধী স্থিতি গ্ৰহণ কৰিছিল আমিনুল ইছলামে এক মন্তব্য কৰিছিল আৰু সেই মন্তব্যৰ পিছতে এতিয়া আৰক্ষীৰ জালত পৰিছে গ্ৰেপ্তাৰ হৈছে বিধায়ক আমিনুল ইছলাম ৰাষ্ট্ৰবিৰোধী মন্তব্য দি এনেদৰে গ্ৰেপ্তাৰ হৈছে বিধায়কগৰাকী এই মুহূৰ্তৰ আটাইতকৈ ডাঙৰ খবৰ ধিং সমষ্টিৰ এআইডিএফৰ বিধায়ক আমিনুল ইছলামক গ্ৰেপ্তাৰ কৰা হৈছে আমি দৃশ্যাংশ এই মুহূৰ্তত দেখুৱাৰ চেষ্টা কৰিছো বিধায়ক আমিনুল ইছলামক আৰক্ষীয়ে কেনেদৰে লৈ গৈছে নগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি আৰক্ষীৰ বাহনত লৈ গৈছে দৃশ্যাংশ আমি দেখুৱাইছো এক্সক্লুচিভ দৃশ্যাংশ দেশৰ জটিল সময়টো চৰকাৰ বিৰোধী স্থিতি গ্ৰহণ কৰিছিল বিধায়ক আমিনুল ইছলামে এক প্ৰকাৰে সন্ত্ৰাসবাদীৰ পক্ষত কথা কোৱাৰ অভিযোগ উত্থাপন হৈছিল বিধায়কগৰাকীৰ বিৰুদ্ধে আৰু তাৰ পাছতে ৰাজ্যজুৰি হৰপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল বিভিন্নজনে সামাজিক মাধ্যমত উল্লেখ কৰিছিল যে বিধায়ক আমিনুল ইছলামক গ্ৰেপ্তাৰ কৰিব লাগে ৰাষ্ট্ৰবিৰোধী মন্তব্য কৰিছে বিধায়ক আমিনুল ইছলামে অৰ্থাৎ সন্ত্ৰাসবাদক সমৰ্থন কৰিছে আমিনুল ইছলামে আৰু সেইগৰাকী এআইডিএফৰ বিধায়ক আমিনুল ইছলামক গ্ৰেপ্তাৰ কৰক শীঘ্ৰেই আৰক্ষীয়ে বিভিন্নজনে এই দাবী উত্থাপন কৰিছিল আজিৰ দিনটোত এজাহাৰো দাখিল কৰা হৈছিল আমিনুল ইছলামৰ বিৰুদ্ধে আৰু তাৰ পাছতেই আমিনুল ইছলামক নগাঁও আৰক্ষীয়ে ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে পহলগামৰ যি নাৰকীয় হত্যাকাণ্ড বা ঘটনা সেই ঘটনাক লৈ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শাহক দোষাৰোপ কৰিছিল আমিনুল ইছলামে আৰু ৰাষ্ট্ৰবিৰোধী মন্তব্য কৰিছিল সমান্তৰালভাৱে পুলৱামাৰ যি এটেক হৈছিল সেনাৰ ওপৰত যি নৰসংহাৰ হৈছিল আক্ৰমণ কৰা হৈছিল সেই সন্দৰ্ভতো বিৰূপ মন্তব্য কৰিছিল এইগৰাকী বিধায়ক আমিনুল ইছলামে আৰু শেহতীয়াকৈ পহলগামৰ ঘটনাক লৈ নৰসংহাৰক লৈ এনেদৰে সন্ত্ৰাসবাদক সমৰ্থন কৰাৰ অভিযোগ আছিল বিধায়ক আমিনুল ইছলামৰ বিৰুদ্ধে আৰু তাৰ পাছতে এজাহাৰ দাখিল কৰা হৈছিল আৰু সেই এজাহাৰৰ ভিত্তিতে এতিয়া নগাঁও আৰক্ষীয়ে ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে বিধায়ক আমিনুল ইছলামক আমি পুনৰবাৰলৈ কৈছোঁ এই মুহূৰ্তত আৰক্ষীয়ে কেনেদৰে আৰক্ষীৰ বাহনত গ্ৰেপ্তাৰ কৰি বিধায়কগৰাকীক লৈ গৈছে আমি সেই দৃশ্যাংশ দেখুৱাইছোঁ সন্ত্ৰাসবাদীক সুৰক্ষা দিবলৈ প্ৰধানমন্ত্ৰী গৃহমন্ত্ৰীকে দোষাৰোপ কৰিছিল আমিনুল ইছলামে আৰু দেশৰ জটিল সময়টো চৰকাৰ বিৰোধী স্থিতি গ্ৰহণ কৰিছিল বিধায়কগৰাকী আৰু তাৰ পাছতে এতিয়া শূন্য হৈ পৰিছিল ৰাজ্যবাসী ৰাজ্যৰ বিভিন্নজনে আমিনুল ইছলামক গ্ৰেপ্তাৰ কৰিব লাগে ৰাষ্ট্ৰবিৰোধী মন্তব্য কৰিছে সন্ত্ৰাসবাদক সমৰ্থন কৰিছে বিধায়কগৰাকীয়ে ইত্যাদি কেতবোৰ অভিযোগ উত্থাপন কৰিছিল দাবী কৰিছিল শীঘ্ৰেই গ্ৰেপ্তাৰ কৰক এইগৰাকী এআইডিএফৰ বিধায়ক আমিনুল ইছলামক আৰু সেই মৰ্মেই যেন এতিয়া প্ৰশাসনে বা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে বিধায়ক আমিনুল ইছলামক ৰাষ্ট্ৰবিৰোধী মন্তব্য কৰাৰ অভিযোগ আছিল আৰু সেই অভিযোগৰ ভিত্তিতে এতিয়া গ্ৰেপ্তাৰ কৰা হৈছে এআইডিএফৰ বিধায়ক তথা ধিঙৰ বিধায়ক আমিনুল ইছলামক আৰু আৰক্ষীয়ে নগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি আৰক্ষীৰ বাহনত এনেদৰে লৈ গৈছে বিধায়কগৰাকীক আমি সেই দৃশ্যাংশ দেখুৱাৰ চেষ্টা কৰিছোঁ আৰু সেই ভিডিঅ'ৰ কিছু দৃশ্যাংশ উইথ এম্বিয়েন্স আমি দেখুৱাৰ চেষ্টা কৰিম বিজেপি চৰকাৰে বন্ধ আৰু আমি সেই দৃশ্যাংশ দেখুৱাইছোঁ এনেদৰে নগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে বিধায়ক আমিনুল ইছলামক সন্ত্ৰাসবাদীক সুৰক্ষা দিয়াৰ অভিযোগ উত্থাপন হৈছিল আমিনুল ইছলামৰ বিৰুদ্ধে আৰু সমান্তৰালভাৱে
দেশৰ প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীক দোষাৰোপ কৰিছিল আমিনুল ইছলামে যে জড়িত আছিল বুলি ভাৰত বিৰোধী মন্তব্য কৰিছিল আমিনুল ইছলামে আৰু তাৰ পাছতেই নগাঁও আৰক্ষীয়ে ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে বিধায়ক আমিনুল ইছলামক আৰু আমিনুল ইছলামে দৰাচলতে কি কৈছিল পুলৱামা আক্ৰমণক লৈ আৰু সমান্তৰালভাৱে শেহতীয়াকৈ পেহেলগামৰ ঘটনাক লৈ কি কৈছিল এইগৰাকী ধিঙৰ AIDF বিধায়ক আমিনুল ইছলামে মন্তব্য আছে পূৰ্বে কৰা মন্তব্য সেই ডাঙৰ মন্তব্যটো আমি আগবঢ়াৰ চেষ্টা কৰিম যিদিনা বোমা বিস্ফোৰিত হৈছিল আৰু 6 বছৰ আগতে পুলৱামাত যিদিনা 300 কেজি RDXৰ বিস্ফোৰণত প্ৰায় 42 জন ভাৰতৰ CRPF জোৱান নিহত হৈছিল সেইদিনাই মই কৈছিলোঁ যে ইয়াত চৰকাৰৰ ষড়যন্ত্ৰ আছে আৰু ভাৰতবৰ্ষত এটা সাম্প্ৰদায়িক মেৰু বিভাজন কৰি 2019 লোকসভা নিৰ্বাচনত জয়লাভ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ ষড়যন্ত্ৰত পুলৱামা বিস্ফোৰণ হৈছে আৰু সেইদিনাই মই কৈছিলোঁ আৰু নিৰপেক্ষ তদন্ত বিচাৰিছিলোঁ কিন্তু দেখা গ'ল যে এই 6 বছৰত কেন্দ্ৰীয় চৰকাৰে পুলৱামাত হত্যাকাণ্ডৰ তেওঁলোকে তদন্ত নকৰিলে কেনেকে 300 কেজি RDX লৈ কাৰখন CRPFৰ কনভয়ত সোমাল আৰু কাশ্মীৰৰ ইমান এটা নিৰাপদ জোনত তাত ইমান এটা হাই সিকিউৰিটি জোনত 300 কেজি RDX কোনে সোমালে কেনেকৈ সোমালে আজিলৈকে কেন্দ্ৰীয় চৰকাৰে তাৰ তদন্ত নকৰিলে আৰু তদন্ত নকৰাৰ কাৰণে তাৰ প্ৰকৃত কাৰণটো ৰাইজে নাজানিলে আৰু কালি যিটো পেহেলগামত যিটো তাত গুলীবৰ্ষণৰ যিটো ঘটনা হ'ল ইয়াত সমগ্ৰ ভাৰতত বিজেপিয়ে প্ৰচাৰ কৰি আছে যে তাত সন্ত্ৰাসবাদীয়ে তেওঁলোকক নাম সুধি সুধি যদি হিন্দু হয় তেওঁলোকক গুলিয়াইছে মুছলিম হলে গুলিওৱা নাই কিন্তু তাৰ যিসকল ভুক্তভোগী তেওঁলোকে আকৌ যিটো বক্তব্য দিছে ইয়াত কোনো কাকো নাম সোধা নাই আন্ধাৰৰ পৰা তেওঁলোকে গোপনে গুলীবৰ্ষণ কৰিছে আমাৰ সন্দেহ পুলৱামাত যিটো চক্ৰই 300 কেজি RDX লৈ সেইদিনা বোমা বিস্ফোৰণ কৰি 42 জন CRPF জোৱানক শ্বহীদ কৰিছিল কালিৰ ঘটনাটো সেই চক্ৰটোৱে কৰিছে যদি কেন্দ্ৰীয় চৰকাৰে মোদী চৰকাৰে যদি ইয়াৰ নিৰপেক্ষ তদন্ত নকৰে আৰু এই ঘটনাটোক লৈ সমগ্ৰ ভাৰতত যদি হিন্দু মুছলমানৰ মাজত এটা বৈষম্য আৰু বিভাজনৰ তেওঁলোকে ৰাজনীতি কৰে তেন্তে আমি বুজি পাম এইটো অমিত শ্বাহ আৰু নৰেন্দ্ৰ মোদীৰ ষড়যন্ত্ৰত হৈছে আমি আকৌ দাবী কৰিছো পুলৱামাৰ যিদিনা বোমা বিস্ফোৰণ হৈছিল সেইদিনা আমি যেনেকৈ কৈছিলো ইয়াৰ নিৰপেক্ষ তদন্ত লাগে আজিও আমি কৈছো পেহেলগামৰ এই ঘটনাৰ তদন্ত লাগে যদি এই তদন্ত নকৰে আমি বুজি পাম অমিত শ্বাহ আৰু মোদীয়ে যিটো চক্ৰান্ত কৰি পুলৱামাত আগতে RDX বিস্ফোৰণ কৰিছিল কালিও পেহেলগামৰ হত্যাকাণ্ড তেওঁলোকে কৰিছে বুলি আমি বুজি পাবলৈ বাধ্য হ'ম কাৰণ জম্মু কাশ্মীৰৰ প্ৰাক্তন ৰাজ্যপাল SP মালিকে এই বিষয়টো লৈ কেন্দ্ৰীয় চৰকাৰক প্ৰকাশ্যে দোষাৰোপ কৰিছিল যে 300 কেজি RDX অমিত শ্বাহ আৰু নৰেন্দ্ৰ মোদীয়ে তাত আনিছিল আৰু তেওঁলোকৰ ছত্ৰছায়াত তাত বোমা বিস্ফোৰণ হৈছিল আৰু এইটোলৈ তেওঁলোকৰ বহুত বাক বিতণ্ড হৈছিল আমাৰ সন্দেহ কাশ্মীৰত বাৰে বাৰে এই কেন্দ্ৰীয় চৰকাৰেই এই ঘটনাবিলাক কৰে যাতে সমগ্ৰ ভাৰতত মুছলমানৰ বিৰুদ্ধে তেওঁলোকে এটা হিংসা আৰু ঘৃণাৰ ভাৱ বিয়পাই দি যাতে তেওঁলোকে ৰাজনীতি কৰিব পাৰে এইটো আমাৰ সন্দেহ গতিকে আমি নিৰপেক্ষ তদন্ত দাবী কৰিছো শুনাৰ চেষ্টা কৰিলো ৰাষ্ট্ৰবিৰোধী মন্তব্য দি গ্ৰেপ্তাৰ হৈছে বিধায়ক আমিনুল ইছলাম ধিং সমষ্টিৰ AIDFৰ বিধায়ক আমিনুল ইছলামক ইতিমধ্যে নগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে পহলগামৰ নৰসংহাৰৰ বাবে জগৰীয়া কৰিছিল মোদী অমিত শ্বাহক আৰু নিৰপেক্ষ তদন্ত দাবী কৰিছিল এইগৰাকী বিধায়ক আমিনুল ইছলামে আৰু সেইগৰাকী আমিনুল ইছলামক গ্ৰেপ্তাৰ কৰিব লাগে বিভিন্নজনে দাবী কৰিছিল সামাজিক মাধ্যমত পোষ্ট কৰিছিল যে ৰাষ্ট্ৰবিৰোধী মন্তব্য কৰিছে বিধায়কগৰাকী আৰু সেইগৰাকী আমিনুল ইছলামক শীঘ্ৰেই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰক আৰু এজাহাৰো দাখিল কৰা হৈছিল আৰু আজি এজাহাৰৰ ভিত্তিতে এনেদৰে আমিনুল ইছলামক গ্ৰেপ্তাৰ কৰা হৈছে নগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি এনেদৰে বাহনত লৈ গৈছে এইগৰাকী বিধায়ক আমিনুল ইছলামক আৰু এই সন্দৰ্ভত আমি সবিস্তাৰে বিতং তথ্য জানিবৰ বাবে নগাঁও মধ্য অসমৰ ব্যুৰো চিফ DY365 মধ্য অসমৰ ব্যুৰো চিফ তপন কুমাৰ বৰাৰ সৈতে সংযুক্ত হ'বলৈ চেষ্টা কৰিম তপন আপোনাৰ কাষলৈ আহিছো কি অধিক তথ্য আছে বিধায়কগৰাকীক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে বুলি জানিব পৰা গৈছে কোনে এজাহাৰ দিছিল আৰু কিহৰ এজাহাৰৰ ভিত্তিত গ্ৰেপ্তাৰ কৰা হৈছে জুৰিয়া আজি জুৰিয়া পৰমাই বেটীৰ বিধায়কগৰাকী নিজ বাসগৃহৰ পৰাই আমিনুল ইছলামক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে নগাঁও আৰক্ষী আৰু নগাঁও আৰক্ষীয়ে বৰ্তমান জুৰিয়াৰ পৰা তেওঁক নগাঁৱলৈ লৈ আহিছে কিন্তু আপুনি ইতিমধ্যে শুনাইছিল যি বিতৰ্কিত মন্তব্য কৰিছিল AIDFৰ বিধায়ক আমিনুল ইছলামে পেহেলগামত যি সন্ত্ৰাসবাদীৰ আক্ৰমণৰ ঘটনা সংঘটিত হৈছিল যাক লৈ দেশজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল দেশজুৰি বিভিন্ন মহলে নিন্দা কৰিছিল এই সন্ত্ৰাসবাদীৰ আক্ৰমণৰ ঘটনা কিন্তু তাৰ বিপৰীতে আমিনুল ইছলাম যিগৰাকী AIDFৰ বিধায়ক তেওঁ এই পেহেলগামৰ সন্ত্ৰাসবাদীৰ আক্ৰমণৰ ঘটনাৰ অন্তৰালত কিন্তু প্ৰধান
মুখ্যমন্ত্ৰী আৰু গৃহমন্ত্ৰীৰ ষড়যন্ত্ৰৰ গুণ পোৱা বুলি তেওঁ উল্লেখ কৰিছিল। তেওঁ তদন্তৰ দাবী কৰিছিল। এনেধৰণৰ ৰাষ্ট্ৰবিৰোধী তেওঁ মন্তব্য কৰিছিল আৰু যাৰ বাবে এই দেখিবলৈ পোৱা গৈছিল আজি বিভিন্ন মহলে বিধায়ক আমিনুল ইছলামক গ্ৰেপ্তাৰ কৰিব লাগে বুলি দাবী উত্থাপন কৰিছিল আৰু তাৰ পিছত আনকি গুৱাহাটীত আমিনুল ইছলামৰ বিৰুদ্ধে এজাহাৰো দাখিল কৰিছিল আৰু পৰৱৰ্তী সময়ত আজি এই মুহূৰ্তত নগাঁও আৰক্ষীয়ে AIDFৰ বিধায়ক আমিনুল ইছলামক জুৰিয়া পৰমাই ভেটিৰ তেওঁ বাসগৃহৰ পৰাই গ্ৰেপ্তাৰ কৰি নগাঁও চহৰলৈ লৈ আহিছে। কিন্তু এয়াই প্ৰথম নহয়, ইয়াৰ পূৰ্বেও এনেধৰণৰ বিতৰ্কিত বহু সাম্প্ৰদায়িক মন্তব্য কৰি পেলাই বিতৰ্কৰ সূচনা কৰিছিল এই AIDFৰ বিধায়ক আমিনুল ইছলামে। ইয়াৰ পূৰ্বেও এনেধৰণৰ বিতৰ্কিত আৰু সাম্প্ৰদায়িক মন্তব্য কৰাৰ বাবে এই কোভিডৰ সময়ত AIDFৰ এইগৰাকী বিধায়ক কিন্তু জেললৈ যাবলগীয়া পৰিৱেশ পৰিস্থিতিৰ সৃষ্টি হৈছিল। ৰঙাগড়ৰ আলহী হৈছিল ইয়াৰ পূৰ্বেও AIDFৰ বিধায়ক গৰাকী। তাৰ পিছতো কিন্তু এই বিধায়ক গৰাকীয়ে বিভিন্ন সময়ত এনেধৰণৰ সাম্প্ৰদায়িক এনেধৰণৰ বিতৰ্কিত মন্তব্য কৰি আহিছিল। আনকি কালি যি পেহেলগামৰ যি সন্ত্ৰাসবাদীৰ আক্ৰমণৰ ঘটনা সংঘটিত হৈছিল, য'ত বহু ভাৰতীয় নিৰীহ ভাৰতীয় প্ৰাণ দিবলগীয়া পৰিৱেশ পৰিস্থিতিৰ সৃষ্টি হৈছিল, যাক লৈ পেলাই সমগ্ৰ দেশবাসীয়ে কান্দি উঠিছিল। কিন্তু তেনে অৱস্থাত যি পাকিস্তান সমৰ্থিত যি সন্ত্ৰাসবাদী দিয়ে এই কাৰ্য সংঘটিত কৰা বুলি বিভিন্ন মহলে দাবী উত্থাপন কৰিছিল। কিন্তু তেনে অৱস্থাত AIDFৰ এইগৰাকী বিধায়ক আমিনুল ইছলামে বিতৰ্কিত মন্তব্য কৰিছিল। কিন্তু তেওঁ এই পেহেলগামৰ যি আক্ৰমণ, পৰ্যটকৰ ওপৰত হোৱা আক্ৰমণ, তাৰ অন্তৰালতো কিন্তু প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীৰ ষড়যন্ত্ৰৰ গুণ পোৱা বুলি মন্তব্য কৰিছিল। গতিকে এনেধৰণৰ বিতৰ্কিত ৰাষ্ট্ৰবিৰোধী যি মন্তব্য কৰিছিল, তাৰ পিছতে আমিনুল ইছলামক নগাঁও আৰক্ষীয়ে ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে। কিন্তু ইয়াৰ পূৰ্বে আজি মুখ্যমন্ত্ৰী গৰাকী হোজাই লৈ আহিছিল। হোজাই এখন নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিছিল। যেতিয়া হোজাইত সাংবাদিকে মুখ্যমন্ত্ৰী গৰাকীক প্ৰশ্ন আমি উত্থাপন কৰিছিলো যে আমিনুল ইছলামৰ বিৰুদ্ধে ৰাজ্য চৰকাৰে কিবা ব্যৱস্থা গ্ৰহণ কৰিব নেকি বুলি আমি যেতিয়া প্ৰশ্ন উত্থাপন কৰিছিলো, তেতিয়া কিন্তু মুখ্যমন্ত্ৰী গৰাকীয়ে এটা ইংগিত দিছিল যে আজি সন্ধিয়া ভাগলৈকে আপুনি সেই খবৰ লাভ কৰিব। আৰু তাৰ পিছত আজি এই মুহূৰ্তত নগাঁও আৰক্ষীয়ে AIDFৰ বিধায়ক আমিনুল ইছলামক এই বিতৰ্কিত এই সাম্প্ৰদায়িক মন্তব্য কৰাৰ পৰিপ্ৰেক্ষিতত ৰাষ্ট্ৰদ্ৰোহী মন্তব্য কৰাৰ বাবে এনেদৰে গ্ৰেপ্তাৰ কৰি পেলাই নগাঁওলৈ লৈ আহিছে। তেওঁ যি পৰমাই ভেটিৰ বাসগৃহ আছিল তাৰ পৰা তেওঁ গ্ৰেপ্তাৰ কৰিছে আৰু বৰ্তমান নগাঁওলৈ লৈ আহিছে। আৰু পৰৱৰ্তী সময়ত কেনেধৰণে আইনী ব্যৱস্থাৰ মাজেৰে এই বিধায়ক গৰাকীক বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰি সেয়া আমি DYC 65 দৰ্শকক জনাই যোৱাৰ চেষ্টা কৰিম। হয়, ধন্যবাদ জনাইছোঁ তপন কুমাৰ বৰা আৰু সবিস্তাৰে বিতং তথ্য আমাক জনোৱাৰ বাবে। আৰু এনেদৰে এতিয়া বিধায়ক আমিনুল ইছলামক গ্ৰেপ্তাৰ কৰা হৈছে, এটা ডাঙৰ খবৰ, এটা বিগ ব্ৰেকিং নিউজ জনাইছোঁ যে বিতৰ্কিত মন্তব্য কৰি এনেদৰে এতিয়া আৰক্ষীৰ জালত পৰিছে বিধায়ক আমিনুল ইছলাম। ৰাষ্ট্ৰ বিৰোধী মন্তব্য দি গ্ৰেপ্তাৰ হৈছে বিধায়কগৰাকী। ধিং সমষ্টিৰ AIDFৰ বিধায়ক আমিনুল ইছলামক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে। এই মুহূৰ্তৰ বিগ ব্ৰেকিং নিউজ, পহলগামৰ নৰসংহাৰৰ বাবে জগৰীয়া কৰিছিল মোদী আৰু অমিত শ্বাহক। আৰু তাৰ পাছতে নগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে বহু বিতৰ্কিত বিধায়ক আমিনুল ইছলামক। এই মুহূৰ্তৰ আটাইতকৈ ডাঙৰ খবৰ, বিগ ব্ৰেকিং নিউজ, সন্ত্ৰাসবাদীক সুৰক্ষা দিবলৈ প্ৰধানমন্ত্ৰী গৃহমন্ত্ৰীকে দোষাৰোপ কৰিছিল আমিনুল ইছলামে। ৰাষ্ট্ৰবিৰোধী মন্তব্য কৰাৰ অভিযোগ উত্থাপন হৈছিল বিধায়কগৰাকীৰ বিৰুদ্ধে। দেশৰ জটিল সময়তো চৰকাৰ বিৰোধী স্থিতি গ্ৰহণ কৰিছিল আমিনুল ইছলামে। আৰু সেই মন্তব্য কৰি এতিয়া আৰক্ষীৰ জালত পৰিছে। নগাঁও আৰক্ষীয়ে ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে বিধায়ক আমিনুল ইছলামক। পুনৰবাৰ আমিনুল ইছলামে দৰাচলতে পহলগাম আৰু পুলৱামা আক্ৰমণৰ সন্দৰ্ভত কাক দোষাৰোপ কৰিছে, ভাৰত চৰকাৰক বা মোদী চৰকাৰক কেনেদৰে দোষাৰোপ কৰিছে, মন্তব্য আছে, মন্তব্য আমি পুনৰবাৰ আগবঢ়োৱাৰ চেষ্টা কৰিম। বোমা বিস্ফোৰিত হৈছিল আৰু 6 বছৰ আগতে পুলৱামাত যিদিনা 300 কেজি RDXৰ বিস্ফোৰণত প্ৰায় 42 জন ভাৰতৰ CRPF জোৱান নিহত হৈছিল, সেইদিনাই মই কৈছিলো যে ইয়াত চৰকাৰৰ ষড়যন্ত্ৰ আছে আৰু ভাৰতবৰ্ষত এটা সাম্প্ৰদায়িক মেৰু বিভাজন কৰি 2019 লোকসভা নিৰ্বাচনত জয়লাভ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ ষড়যন্ত্ৰত পুলৱামা বিস্ফোৰণ হৈছে। আৰু সেইদিনাই মই কৈছিলো আৰু নিৰপেক্ষ তদন্ত বিচাৰিছিলো, কিন্তু দেখা গ'ল যে এই 6 বছৰত কেন্দ্ৰীয় চৰকাৰে পুলৱামাত হত্যাকাণ্ডৰ তেওঁলোকে তদন্ত নকৰিলে।
কেনেকৈ 300 কেজি RDX লৈ কাৰখন CRPFৰ কনভয়ত সোমাল আৰু কাশ্মীৰৰ ইমান এটা নিৰাপদ জোনত তাত ইমান এটা হাই সিকিউৰিটি জোনত 300 কেজি RDX কোনে সোমালে কেনেকৈ সোমালে আজিলৈকে কেন্দ্ৰীয় চৰকাৰে তাৰ তদন্ত নকৰিলে আৰু তদন্ত নকৰাৰ কাৰণে তাৰ প্ৰকৃত কাৰণটো ৰাইজে নাজানিলে আৰু কালি যিটো পেহেলগামত যিটো তাত গুলীবৰ্ষণৰ যিটো ঘটনা হ'ল ইয়াত সমগ্ৰ ভাৰতত বিজেপিয়ে প্ৰচাৰ কৰি আছে যে তাত সন্ত্ৰাসবাদীয়ে তেওঁলোকক নাম সুধি যদি হিন্দু হয় তেওঁলোকক গুলিয়াইছে মুছলিম হলে গুলিওৱা নাই কিন্তু তাৰ যিসকল ভুক্তভোগী তেওঁলোকে আকৌ যিটো বক্তব্য দিছে ইয়াত কোনো কাকো নাম সোধা নাই আন্ধাৰৰ পৰা তেওঁলোকে গোপনে গুলীবৰ্ষণ কৰিছে আমাৰ সন্দেহ পুলৱামাত যিটো চক্ৰই 300 কেজি RDX লৈ সেইদিনা বোমা বিস্ফোৰণ কৰি 42 জন CRPF জোৱানক শ্বহীদ কৰিছিল কালিৰ ঘটনাটো সেই চক্ৰটোৱে কৰিছে যদি কেন্দ্ৰীয় চৰকাৰে মোদী চৰকাৰে যদি ইয়াৰ নিৰপেক্ষ তদন্ত নকৰে আৰু এই ঘটনাটোক লৈ সমগ্ৰ ভাৰতত যদি হিন্দু মুছলমানৰ মাজত এটা বৈষম্য আৰু বিভাজনৰ তেওঁলোকে ৰাজনীতি কৰে তেনেহ'লে আমি বুজি পাম এইটো অমিত শ্বাহ আৰু নৰেন্দ্ৰ মোদীৰ ষড়যন্ত্ৰত হৈছে আমি আকৌ দাবী কৰিছো পুলৱামাৰ যিদিনা বোমা বিস্ফোৰণ হৈছিল সেইদিনা আমি যেনেকৈ কৈছিলো ইয়াৰ নিৰপেক্ষ তদন্ত লাগে আজিও আমি কৈছো পেহেলগামৰ এই ঘটনাৰ তদন্ত লাগে যদি এই তদন্ত নকৰে আমি বুজি পাম অমিত শ্বাহ আৰু মোদীয়ে যিটো চক্ৰান্ত কৰি পুলৱামাত আগতে RDX বিস্ফোৰণ কৰিছিল কালিও পেহেলগামৰ হত্যাকাণ্ডটো তেওঁলোকে কৰিছে বুলি আমি বুজি পাবলৈ বাধ্য হ'ম কাৰণ জম্মু কাশ্মীৰৰ প্ৰাক্তন ৰাজ্যপাল SP মালিকে এই বিষয়টো লৈ কেন্দ্ৰীয় চৰকাৰক প্ৰকাশ্যে দোষাৰোপ কৰিছিল যে 300 কেজি RDX অমিত শ্বাহ আৰু নৰেন্দ্ৰ মোদীয়ে তাত আনিছিল আৰু তেওঁলোকৰ ছত্ৰছায়াত তাত বোমা বিস্ফোৰণ হৈছিল আৰু এইটোলৈ তেওঁলোকৰ বহুত বাক বিতণ্ড হৈছিল আমাৰো সন্দেহ কাশ্মীৰত বাৰে বাৰে এই কেন্দ্ৰীয় চৰকাৰেই এই ঘটনাবিলাক কৰে যাতে সমগ্ৰ ভাৰতত মুছলমানৰ বিৰুদ্ধে তেওঁলোকে এটা হিংসা আৰু ঘৃণাৰ ভাৱ বিয়পাই দি যাতে তেওঁলোকে ৰাজনীতি কৰিব পাৰে এইটো আমাৰ সন্দেহ গতিকে আমি নিৰপেক্ষ তদন্ত দাবী কৰিছো বিজেপি সরকার বিজেপি রাজ্যের দুশ্মন মানে